থাম্বেল আৰু টাইটেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ GS মটৰ্ছ। ইয়াতে আজি ষ্টাৰ্টিং আছে মাত্ৰ 65,000ৰ পৰা আৰু ভাল ভাল গাড়ী দেখুৱাম। একদম কম দামৰ গাড়ী আজি আপোনালোকে ইয়াতে পাই যাব। আগতে এটা ভিডিঅ' দিছিলোঁ পাৰ্ট 1, ভিডিঅ'টো চাব, ডিছক্ৰিপশ্যনত লিংক থাকিব। আজিৰ ভিডিঅ'টো পাৰ্ট 2 ভিডিঅ' হ'ব গৈ আছে। এই ভিডিঅ'টো সব সৰু গাড়ী দেখুৱাম আৰু একদম কম দামতে আপোনালোকে ইয়াৰ পৰা ভাল গাড়ী, চাৰ্টিফাইড গাড়ী লৈ যাব পাৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকে। কম বাজেটৰ আৰু এখন আছে, এখনৰ দাম মাত্ৰ 65,000 টকা। হয় 65,000 টপ মডেল হয়। ওকে চেন্ট্ৰ জিং টপ মডেলখন। এখন 65,000ত গাড়ী পাই যাব। চেন্ট্ৰ পাব, আফটাৰ মাৰ্কেট এলয় লাগি আছে। GS মটৰ্ছ আৰু ইয়াৰে অনাৰ আছে। দাদা নমস্কাৰ। নমস্কাৰ। ভাল আছে? আছো দাদা, ভালে আছো। বহুত দিন পিছত আহিলো আৰু আহি কিনে তো বহুত ষ্টক আনলিমিটেড হৈ গৈছে দেখোন। আগৰ বহুত ষ্টক বাঢ়িছে দাদা। থ্যাংক ইউ। হয়। নতুন ষ্টক আহিছে। হয় বহুত দিনৰ পিছত আহিছা, হয় মানে ধন্যবাদ আমাৰ GS মটৰ্ছত অহাৰ বাবে। আৰু নতুন ভিডিঅ' চাব পাব নিশ্চয় আমাৰ ব্লগৰ জৰিয়তে। হয়, তো অহাৰ বাবে ধন্যবাদ। থ্যাংক ইউ দাদা। তো আজি ষ্টাৰ্টিং কিমানৰ পৰা ৰাখিলে? আমাৰ ষ্টাৰ্টিং এৰাউণ্ড 65,000ৰ পৰা আছে। হয়, আপ টু 12 লাখলৈকে আছে। 12 লাখলৈ। i20 নিউ জেনাৰেশ্যন i20 আছে আমাৰ তাত। নিউ জেনাৰেশ্যন। হয়, হয় 2021 মডেল। স্পেটাৰ আনটাচ হয়। only 29,000 কিলোমিটাৰ ৰানিং। only 29,000 কিলোমিটাৰ ৰানিং। হয়, এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 6,20,000 টকা। এটো প্ৰাইস ৰাখিছে মাত্ৰ 6,20,000। চাব পাৰে। সিট কভাৰ লগোৱা নাই, সিট কভাৰ আপোনালোকে নিজে লগাই ল'ব পাৰে। লগাই দিব? লগাই দিম। ঠিক আছে, ভিডিঅ' চাই আহি ক'ব লাগিব যে মোৰ ভিডিঅ' চাই আহিছে। দাদাৰ পৰা স্পেশাল গিফ্টও থাকিব। ডিজায়াৰ 2018 মডেল হয়। এখনৰ প্ৰাইস ৰাখিছো আমি 4,90,000 টকা। 4,90,000ত ডিজায়াৰ পাই আছে। H01 গুৱাহাটী ৰেজিষ্টাৰ গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন, হোৱাইট কালাৰ। ফাইনেন্স এভেইলেবল। আহক আৰু যিমান সোনকালে পাৰে GS মটৰ্ছৰ পৰা লৈ যাওক ধুনীয়া গাড়ী। নেক্সট আছে Honda MS। হয়, আফটাৰ মাৰ্কেট এলয় লাগি আছে, ডিসপ্লে লাগি আছে। এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 4 লাখ টকা। 4 লাখ টকা দি দিম। এখন হয় লাষ্টৰ গাড়ী। 4 লাখ টকাত গাড়ী পাই আছে। এনে গাড়ী ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স পাই যাব। ঠিক আছে, ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স পাই যাব। নেক্সট দাদা ডিজায়াৰ ব্লু কালাৰ ডিজায়াৰ আৰু এখন আছে। এখনৰ প্ৰাইস ৰাখিছো আমি 4,80,000 টকা। 4,80,000 টকা 2018 মডেল। হয় মাত্ৰ 4,80,000 ডিজায়াৰ পাই আছে। মানে ডিজায়াৰৰ দাম বহুতে কম ইয়াতে। মই গাড়ী এই ডিজায়াৰ বুলি নহয়, যিমানখিনি গাড়ী পাওঁ মই এটলিষ্ট অলপ 10,000 টকা যাতে আহিলে এটলিষ্ট খৰচাটো মানে নাভাবে যে মোৰ লছ হ'ল বুলি পেলাই। 4,80,000 টকা দি আছো। ফাৰ্স্ট অনাৰ গাড়ী 51,000 কিলোমিটাৰ ৰানিং। 51,000 টায়াৰ কণ্ডিশ্যন চাব পাৰে। 85-80% একদম ধুনীয়া আছে। আৰু ষ্টক এটা শেষ কৰিব লাগে। ধুনীয়া ষ্টক আহিছে। ষ্টকখিনি শেষ কৰি দিয়ক। শেষ কৰিব লাগে আৰু ষ্টক আহক আৰু শ্বেয়াৰ কৰক ফেমিলি ৰিলেটিভৰ লগত, ফ্ৰেণ্ডৰ লগত। মানে GS মটৰ্ছ ছেকেণ্ড হেণ্ড গাড়ী ধুনীয়া পাই যাব এতিয়া গুৱাহাটীৰ ভিতৰত, একদম চাৰ্টিফাইড। নেক্সট দাদা নেক্সট Honda Eon আছে। হয়, Honda Eon 2014 Magna Plus। 2014 Magna Plus এখন দি আছো আমি মাত্ৰ আপোনাৰ 1,80,000 টকা। 1,80,000ত ইঞ্জিন সিল আছে না পুৰা? হয়, ইঞ্জিন সিল পাব। কিমানত দিবা ক'লে এইটো দাদা? ইঞ্জিন এইখন বুলি নহয়, যিকোনো গাড়ী আমাৰ ইঞ্জিন সিল আছে। ইঞ্জিন খোলা পালে গাড়ী ল'ব নালাগে আৰু। হয় মই নকওঁ যে গাড়ীখন লওক বুলি পেলাই। আৰু দাদা এইটো 2014 গাড়ী, কাগজ পত্ৰ সব আপডেট আৰু হৈ যাব না? 2029 লৈকে আছে। হয়, আপডেট কৰোৱা আছে। ঠিক আছে, চাব পাৰে। Eon আছে, আহক ধুনীয়া কণ্ডিশ্যনত আৰু লৈ যাওক। ফাইনেন্স কৰিলে মিনিমাম কিমান দিব লাগে? 70,000 টকা দিলে হ'ল। ঠিক আছে। নেক্সট দাদা নেক্সট আহা ইফালে 2019 হয় 2019 সুইফট মাত্ৰ 5 লাখ টকা। 5 লাখত 5 লাখ টকাত 19 সুইফট দি আছো। 5 লাখত 19 সুইফট পাই আছে। হোৱাইট কালাৰ গাড়ী 41,000 ৰানিং। স্পেয়াৰ টায়াৰ ইউজ হৈছে নেকি দাদা? নাই হোৱা না? ঠিক আছে, চাব পাৰে। 41,000 ৰানিং। হয় 41,000 ৰানিং গাড়ী একদম ধুনীয়া পাই যাব আপোনালোকে। সুইফট আহক সোনকালে লৈ যাওক। নেক্সট ইকোস্পোর্ট আছে 2014 হয়, এখন আহিব 3,70,000 টকা। 3,70,000 টকাত ইকোস্পোর্ট পাই আছে। এইবিলাক বহুত দাম আছিল এটা টাইমত, কিন্তু GS মটৰ্ছত আৰু কমাই দি আছে। টাইটানিয়াম মডেল হয়। সিলভাৰ কালাৰ ডিজেল ভেৰিয়েন্ট। ঠিক আছে, চাব পাৰে। গাড়ী একদম ধুনীয়া আছে পুৰা, আৰু যি কাম আছে সব কৰাই দিব। আপোনালোক একবাৰ শ্বৰুম ভিজিট কৰি দেখেন। এইটো দাদা কিমান ৰাখিলে প্ৰাইস? এখন 3,70,000 টকা ৰাখিছে। 3,70,000 ফাইনেন্স কৰিলে মিনিমাম 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা দিলে লৈ যাব পাৰিব। নেক্সট Kia Seltos আছে। হয়, এখন আছে 2019 ওকে 72,000 ৰানিং আছে। ফাৰ্স্ট অনাৰ গাড়ী হয়। এখনৰ প্ৰাইস ৰাখিছো আমি একদম ৰিজনেবল। আপনি অল মার্কেট ট্রাই করো। হয় 8 লাখ টাকা দি দিম। 8 লাখ টাকা 8 লাখ টাকাত কিয়া আপোনালোকে পুরা গুৱাহাটী চাই লওক কত পাব ইমান কমত। কিয়া নাই আজিকালি সেকেন্ড হ্যান্ডৰ ভিতৰত। সেকেন্ড হ্যান্ড গাড়ী সব জায়গাত দিয়ে আছে, কিন্তু দাম বেছি লয়। GS মটৰ্ছত একদম কমাই দিছে। যিমান পাৰো আপোনালোকৰ
ষ্টক যিমানখিনি পাৰো মই চেষ্টা কৰিছো যাতে হয় 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 দামৰ পৰা কম দামলৈকে যাতে গাড়ীখিনি ঠিক আছে ৰাখিব একদম পাৰো কম দামৰ পৰা দামী গাড়ী ভাল চব ভাল পাই গাড়ী যাতে ৰাখিব পাৰো ফেমিলি হয়। গাড়ী ৰাখিব পাৰো যাতে ৰাস্তাত নি এটলিষ্ট প্ৰব্লেম নহয় হয় হয় এইখন হয় আৰু এখন আছে ধুনীয়া 2019 হয় i20 ওকে এখন ডায়মণ্ড কাট এলয় আস্তা অপচনেল পুশ বাটন ষ্টাৰ্ট হয় চাব ডায়মণ্ড পাৰে কাট এলয় ধুনীয়া আছে পুৰা হয় প্ৰিমিয়াম অল পুৰা বেকসাইডৰ পৰা দেখাই দিয়া খুব হয় ধুনীয়া কণ্ডিশ্যন এইখনৰ প্ৰাইচ ৰাখিছো আমি 50,000 প্লাছ ৰানিং আছে 50,000 প্লাস রানিং গাড়ি এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 5,40,000 টকা 5,40,000 অনলি টাকা 5,40,000 দি দিম হয়। ডায়মণ্ড কাট এলয় আস্তা অপচনেল টপ ভেৰিয়েন্ট একদম ঠিক আছে একদম টপ ভেরিয়েন্ট হয় i20 যদি বিচাৰি আছে জেস মোটরসত এটো अवेलेबल কৰি ৰাখে ঠিক আছে আর বিএক্স ওয়েগনার 15 আর ওয়েগনার হয় 3 লাখ টাকা আহিব এখন 3 লাখ ফার্স্ট ওনার ফার্স্ট ওনার গাড়ী 40,000 প্লাস রানিং আছে হয় গাড়ী ইমানে ধুনীয়া হৈ আছে গাড়ীখন চলাই পেলাই হয়, ক'ব হয়, নোৱাৰে যে হয়। মই গাড়ীখন নলওঁ বুলি পেলাই যদি চলাই চাই হয় মানে মই জানো পাৰ্চনেলি নিজে চলাইছো সেইকাৰণে কৈছো হয় হয় গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন আছে যদি মানে বিশ্বাস হোৱা নাই একবাৰ চলাই ল'ব আৰু হয় এনে চলাব লোৱা নল'বা বেলেগ কথা হয় ওয়েগনার গাড়ীটো বহুত ধুনীয়া গাড়ী আপোনালোকে ফিউচাৰতো এটো এক্সচেঞ্জ কৰিলে ভাল পাই যাব পুৰা এমাউন্টটো আহক অন টেবল ডিসকাউন্ট হৈ যাব নেক্সট এটা ওয়েগনার আইটা আছে আৰু এখন ওয়েগনাৰ আছে এখন 2014 ৰ হয় হয় এখন আপোনাৰ বেছি নহয় মাত্ৰ 2,40,000 টকা দিলে হ'ল 2,40,000 আর এটো 2,40,000 3 লাখ হয় এটা 3 লাখ আর এটা 2,40,000 VXI মডেল হয় হয়। 2014 ৰ ওকে গাড়ীটো গমেই পাইছে শ্বৰুম কণ্ডিশ্যন হয়, হয়, হয়। শ্বৰুম মানে কিয় কৈছো গাড়ী আমি যিখিনি গাড়ী ৰখা যায় চব কমপ্লিট মেইনটেইন কৰি ৰখা যায় হয় হয় কিবা সৰু সুৰা থাকিলে কমপ্লিট আমি নিজে সাৰ্ভিস কৰি ৰেডি কৰাই লওঁ তো এইখনৰ প্ৰাইচ কিছু 2,40,000 80,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব মাত্ৰ 80,000 টকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাৰিব নেক্সট আছে বেলেনো 2018 বেলেনো জেটা অপচনেল হয় জেটা অপচনেল এইখনৰ প্ৰাইচ ৰাখিছো আমি 4,90,000 4,90,000 ৰেড কালাৰ চাব পাৰে বেলেনো এভেলেবল আছে 5 লাখৰ তলত বেলেনো ক'তো হয় নাপায় নাপায় আজিকালি তাতে জেটা অপচনেল হয় হয়, হয়, ষ্টাৰ্ট এইখন তো এইখনৰ দাম ৰাখি 4,90,000 টকা ওকে নেক্সট আৰু এখন আছে ইগনিছ হয় ইগনিছ ইগনিছখন দেখাই দিয়া হয় হয় ইগনিছ খনো ধুনীয়া হৈ আছে পুৰা কণ্ডিশ্যন চাব পাৰে আপুনি মানে সেকেন্ড হ্যান্ড গাড়ী কণ্ডিশ্যন ইমানে ভাল দেখা পাইছো জিএস মোটৰছত আহি কিনে আৰু ষ্টকক এতিয়া পুৰা আনলিমিটেড কৰি ৰাখিছে আপোনালোকৰ কাৰণে ঘূৰি যাব নালাগে গাড়ী লৈ যাব আপোনাৰ লগত পছন্দ ইগনিছখনৰ হ'ব প্ৰাইচ কিন্তু 3,80,000 টকা 3,80,000 টকা 3,80,000 টকাত লৈ যাওক ফাইনেন্সত সেম 70-80 দিলে হৈ যাব হয় হয় নেক্সট কম দামৰ আৰু এখন গাড়ী আছে হয় ডাটছন ৰেডিগো মাত্ৰ 2,20,000 টকা 2,20,000 ডাটছন ডাউন ৰেডিগো পেমেন্ট আপুনি 50,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 50,000 টকাত ডাটছন ৰেডিগো লৈ যাব পাৰিব হয় ঠিক আৰু এখন ৰিনল্ট কুইড আছে এখন হয়। ক্লাইম্বাৰ মডেল হয় টপ মডেল হয় হয় ডিসপ্লে পাই যাব এলো হুইল পাব এটা ভাল আছে কণ্ডিশ্যন এলো হুইল পাব ডিসপ্লে টপ ভেৰিয়েন্ট হয় এইখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2,60,000 টকা 2,60,000 টকা 80,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই জেনেৰেল ক্লাইম্বাৰ চাব পাৰে এই গাড়ীটো একদম ধুনীয়া হৈ আছে পুৰা ইন্টাৰনেট দেখাই দিয়া তুমি হয়। একবাৰ কাস্টমাৰক চাব পাৰে পুৰা প্ৰিমিয়াম সিট কন্ডিশন দেখাই দিয়া হয়। একদম ৰিনল্টৰ অৰিজিনাল সিট কভাৰ অৰিজিনাল যি আছে ইয়াতে অৰিজিনাল পাই যাব একো হয়। চেঞ্জেস নাই ইয়াতে চাব পাৰে গাড়ী একদম সার্টিফাইড গাড়ী পাই যাব জেস মোটরস ইঞ্জিন ওয়ারেন্টি আহি যাব চাব হয়। পাৰে ধুনীয়া হৈ আছে নেক্সট দাদা নেক্সট আৰু এখন আছে এই আপোনাৰ ৰিনল্ট কুইড হয় ৰেনেল কুইক এইখন 2,20,000 টকা আহিব 2,20,000 হয়। হয় অন টেবল ডিসকাউন্ট হৈ যাব 2,20,000 টকা আহিব হয় হয় ঠিক আছে নেক্সট আৰু এখন আছে টাটা টিয়াগো হয় 2020 ৰ গাড়ী এখন 50,000 ওচৰা-ওচৰি ৰানিং আছে এইখনৰ প্ৰাইচ ৰাখিছো আমি 3,60,000 টকা 3,60,000 টকাত 2020 2020 টাটা টিয়াগো টাটা টিয়াগো XZ মডেল হয় টপ X- মডেল XZ হয় গাড়ী একদম ভাল ভাল পাই যাব ইয়াতে আহক আপোনালোকে 2015 চুইফট 3,80,000 টকা আহিব লিমিটেড এডিশন এলৱেল পাই যাব এইখনত হয় 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 তো লিমিটেড 3,80,000 টকা আহিব ঠিক আছে নেক্সট ওয়েগনার নেক্সট ওয়েগনাৰ আছে 2012 হয় 60,000 প্লাস ৰানিং আছে এইখনৰ প্ৰাইচ ৰাখিছো আমি 2,20,000 টকা 2,20,000 ওয়েগনার লৈ যাক 220 ৰিফাইনেন্স এভেইলেবল হয়। এইখনত ৰিফাইনেন্স হৈ ঠিক আছে। যাব নেক্সট যদি কম দামত যদি ওয়েগনাৰ লাগে হয় 1,30,000 টকা অনলি 1,30,000 1,30,000 2008 নে 9 ৰ গাড়ী আছে হয়। টেক্স আপোনাৰ 28 লৈকে টেক্স আপডেট কৰোৱা আছে Okay. ধুনীয়াকে হয় ৰানিং গাড়ী পুৰণা হ'ল বুলি যে গাড়ীখন আপুনি নি পেলাই টায়ার কি নতুন লাগাইছে দাদা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ গোটেইকেইটা ঠিক আছে গোটেইকেইটা ব্ৰেণ্ড নিউ টায়ার 4 টায়াৰ লাগি আছে। ব্ৰেণ্ড নিউ হয় আৰু গাড়ী পুৰণা হ'ল বুলি আপুনি চিন্তা কৰিব নালাগে গাড়ী ধুনীয়াকে চলাই থাকিব পাৰিব এনেকুৱা হয়। নহয় যে নি গেৰেজত সোমাব লাগিব ঠিক আছে তাৰপিছত নেক্সট ৰিচ আছে হয় 1,70,000 টকাত দি আছো ওকে 2012 ৰিচ VXI মডেল পেট্ৰল ভেৰিয়েন্ট ওকে চাওক আমাৰ ৰেট বিলাক একদম হয়। ৰিজনেবল ৰাখিছো যিমানখিনি পাৰো কম চেষ্টা দামৰ পৰা কৰিছো গাড়ী পাই যাব নেক্সট আছে ভাল i20 হয় 2015 ওকে 4,20,000 4,20,000 4,20,000 i20 পাই আছে মডেল স্পোর্টস মডেল হয়। 2024 চনত আৰু কি লাগে হয় তাৰপিছত নেক্সট এইখন দাদা আছে ইয়ন আপোনাৰ হুন্ডাই ইয়ন 2015 ৰ হয় হয় 2,10,000 টকা ৰাখিছো 2,10,000 টকা মেগনা প্লাস টেকনা প্লাস ইয়ন কালারটো ধুনীয়া আছে ব্লু কালার হয় তো কন্ডিশন তো ইয়াতে ভাল হৈ আছে পুৰা গাড়ী একদম সব ৰেডি কৰি ৰাখিছে নিশ্চয় ভিতৰৰ ওয়েগনাৰ হয়
3,40,000 টকা 3,40,000 হয় ওয়েগনার 1 হোয়াইট লাখ টাকা কালার ডাউন পেমেন্ট দিলে গাড়ি ওলাই যাব 1 লাখ টাকা ডাউন পেমেন্ট দিয়ক আৰু লৈ যাক নেক্সট দাদা সুইফট সুইফট ডিজায়ার ডিজায়ার আপনার 2014 এর হয় 3,40,000 টাকা 3,40,000 14 এর সুইফট ডিজায়ার Oh. অল্টো কেটেন ভিএক্সআই 2018 এর হয় হয় 3,10,000 টাকা 3,10,000 টাকাত অল্টো লৈ যাক জিএস মোটরসৰ পৰা 3,10,000 কৈছে হয় 3,10,000 ডিসকাউন্ট হৈ যাব 80,000 ডাউন পেমেন্ট দিলে ওলাই ওকে নেক্সট আৰু এখন নিউ জেনারেশন গাড়ি হয়। মহিন্দ্রা XUV 300 হয় হয় 2000 এখন 19 নে 20 মডেল হয় হয় রানিং 68,000 চলিছে 68,000 হয় W4 মডেল হয় এখনৰ হয়। প্রাইস কিছু একদম কম দাম দেই কিমান দাদা 6,20,000 টাকা দিয়ে 6,20,000 অনলি 6 লাখ মান দামী গাড়ী পাই আছে মাহিন্দ্ৰা কোম্পানীৰ গাড়ী এখন নতুন বেলেনো ল'ব লাগিলে মোটামুটি 9 লাখ 10 লাখ টাকা হয় মহিন্দ্রা XUV 300 দি আছে 6,20,000 টাকা 6,20,000 টাকা 6,20,000 তো স্পোর্ট ইকোস্পোর্ট 2017 ৰ টাইটেনিয়াম মডেল হয় হয় গমে পাইছা একদম টপ মডেল টপ মডেলটো চাব পাৰে ইকোস্পোর্ট ডিজেল ভেরিয়েন্ট কালাৰো ধুনীয়া আছে পুৰা 59,000 রানিং হয় এখনৰ প্রাইস কিছু আমি 5,20,000 টাকা 5,20,000 5,20,000 টাকা চাব পাৰে কালাৰো একদম ধুনীয়া আছে আৰু ইন্টেৰিয়ৰ কন্ডিশন সব গাড়ীৰ একদম পুৰা এটো জেড পুৰা ধুনীয়া কৰি ৰাখি দিছে ইয়াতে কাম একো নাই আপোনালোকে আহক পছন্দ হৈছে লৈ যাব লৈ কেনে কাম একো কৰাবই নালাগে চাব পাৰে সিট জি আছে একদম পুৰা ধুনীয়া আছে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনাল আছে চাব নেক্সট কম বাজেটৰ আৰু এখন আছে এখনৰ দাম মাত্ৰ 65,000 টাকা হয় 65,000 65,000 টপ মডেল হয় ওকে সেন্ট্রো জিং হয় টপ মডেল খন এখন 65,000 ত গাড়ী পাই যাব 65,000 পাব আফটার মার্কেট এলয় লাগি আছে আফটাৰ মাৰ্কেট কমপ্লিট মিউজিক সিস্টেম ইন পৰা লগোৱা আছে এটো সোনিৰ মিউজিক সিস্টেম লগোৱা হয় আছে হয় হয় আৰু পাৱাৰ উইন্ডো 4টা পাই যাব এসি গিটাৰ সব ৰানিং কন্ডিশন সব আছে সব ৰানিং কন্ডিশন হয়। নেক্সট 26 লৈকে আপডেট আছে 26 লৈকে আপডেট আছে তো মাত্ৰ 65,000 টকাত এখন গাড়ী পাই যাব অন টেবল দাদা ডিসকাউন্ট হ'ব অলপ না সেম ৰাখি 65,000 টকাত তলত আৰু কি গাড়ী হয় হয় এখন মানে গ্ল্যামাৰো নাপায় হয় হয় চাব পাৰে ইমান কমত গাড়ী দি আছে ৰানিং কন্ডিশন বেয়া গাড়ী নহয় ৰানিং কন্ডিশন একদম ৰানিং কন্ডিশন ধুনীয়া গাড়ী এগেনাৰ আছে হয়। 2008 মডেল হয় Okay. 1,20,000 টকা মাত্ৰ 1,20,000 টাকা পালে দি দিব 1,20,000 দি দিব এখন হোয়াইট কালার হোয়াইট কালার গাড়ী হয়, হয়। গাড়ী খুব ধুনীয়া কন্ডিশন গমে পাইছে কালাৰ স্কেচলেছ গাড়ী ওকে এইখন 1,20,000 টকাত আহে হয় কেছত ল'ব লাগিব ৰিফাইনেন্স ঠিক নহ'ব এড্ৰেছটো আমাৰ নমস্কাৰ আমাৰ এড্ৰেছটো হ'ল জেএছ মটৰ্ছ ভাগৱতীপাৰা হয় নিয়াৰ জিঅ' পেট্ৰল পাম্প একদম বিজয়নগৰৰ ওচৰতে বিজয়নগৰ বুলি ক'লে অসমৰ মানুহে জানে আৰু বিজয়নগৰ ক'ত তো মানে এয়াৰপৰ্টৰ ওচৰত বিজয়নগৰ তো যদি গুৱাহাটী ফালৰ পৰা আহে তো বিজয়নগৰ জাষ্ট ক্ৰছ কৰি পেলাই আমাৰ ডিলাৰটো আৰু যদি আপোনাৰ হেৰি ফালৰ পৰা আহে গোৱালপাৰা বা ধুবুৰী ফালৰ পৰা আহে তো বিজয়নগৰ নাপাওঁতে আমাৰ ডিলাৰটো ঠিক আছে হয় আৰু যদি বিচাৰি নাপায় আমাৰ মোৰ মোবাইল নাম্বাৰ দিয়া থাকিব হয় হয় হোৱাটছএপত লোকেশ্যন দি দিম অসুবিধা একো মানে নপৰে চিন্তা নকৰিব গোটেইখিনি আমি এৰেঞ্জমেণ্ট কৰি দিম যদি কিবা অসুবিধা পায় অহা যোৱাত কৰোঁতে সেইখিনি চিন্তা কৰিব নালাগে একদম নিশ্চিন্ত মনে আহক জেএছ মটৰ্ছত নিজৰ ঘৰ বুলি আহক একদম চিন্তা নকৰিব হয় যিখিনি পাৰোঁ মই ভাল কোৱালিটি গাড়ী দিয়াৰ চেষ্টা কৰিম ওকে আগতেও দিছো আৰু ভৱিষ্যতলৈ দি যোৱাৰ প্ৰয়াস কৰিম ওকে দাদা থেংক ইউ থেংক ইউ জয় আই অসম ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিব যিমান পাৰে অলপ অলপ শ্বেয়াৰ কৰিব বহুত গাড়ী আছিলে তো পাট পাট কৰি বনাইছো আগৰ ভিডিঅ'টো যদি চোৱা নাই জিএছ মটৰ্ছত চাব আপোনালোকে এইটো হ'ল ছেকেণ্ড ভিডিঅ'টো নামেৰ পৰা কম দামী গাড়ী চব এভেইলেবল আছে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব 5জন 10জনকে আৰু যিমান সোনকালে পাৰে আহি কিনে ভিজিট কৰিব যিমান কমৰ ভিতৰত পৰা গাড়ী কৰাই দিব আৰু আপোনালোকে আহি কিনে ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো দেখাই দিব দাদাক যিজনৰ ভিডিঅ' চাই কিনে আহিছে আৰু অলপ কিবা গিফ্ট আৰু ডিছকাউণ্ট দি দিব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছো নতুন কাইলে সাবস্ক্রাইব কৰিব 50,000 সাবস্ক্রাইবাৰটো যিমান সোনকালে পাৰে কৰাই দিয়ক এনেকুৱা ভাল ভাল ভিডিঅ' লৈ থাকিম তো আজিৰ কাৰণে বাই বাই